আজি আপোনালোকৰ বাবে লৈ আহিছো কণবিলাহী আচাৰৰ এটা ৰেচিপি। কণবিলাহী আচাৰ বাৰু বনাইছেনে আপোনালোকে? যদি নাই বনোৱা মোৰ ভিডিঅটো চাই বনাব পাৰিব। এয়া মোৰ ঘৰতে কণবিলাহী লাগিছে, ভাবিলো আচাৰ বনাই ৰাখি দিও, তেতিয়া বছৰৰ বহুত দিনলৈকে খাব পাৰিম। কণবিলাহী সিজন শেষ হৈ যাব, পিছতো আচাৰ কণবিলাহী খাব মন গলে খাব পাৰিম। এয়া ভালদৰে ধুই ললো, ধুই পেলাই এতিয়া মই এইখিনি ৰ'দত দি থৈছো। ইয়াৰ পৰা পানীটো টুক যোৱালৈকে মই ৰ'দত দি থম। এইখিনি ঠাৰিখিনি মই ৰ'দত শুকুৱাৰ পাছত এৰুৱাবলৈ ভাল পাওঁ, সেইবাবে মই এইখিনি পাছত এৰুৱাম। আৰু এইখিনি শুকাই গ'ল। আৰু ইয়াৰ কেইফুটামান মই নহৰু লৈছো, আৰু ইয়াৰ বিলাহীত ঠাৰিখিনি আঁতৰাই দিছো। এনেদৰে ৰ'দত শুকুৱাই ল'লে ঠাৰিখিনি আঁতৰাবলৈ বহুত সহজ হয়, পটককৈ আঁতৰাব পাৰি। আপোনালোকে এই আচাৰৰ যদি আজিলৈকে কণবিলাহী আচাৰ খোৱা নাই, এবাৰ বনাই খাবচোন। এবাৰ বনাই খালে আপোনালোকৰ খাওঁ খাওঁ লাগিয়ে থাকিব। নহৰু কেইফুটামান মই এনেদৰে সৰু সৰুকৈ কাটি লৈছো। এফুটা নহৰুৰ পৰা ৩-৪ টুকুৰা কৰি দিছো। ডাঙৰ ডাঙৰকৈ হ'লে মই বেয়া পাওঁ, সেইবাবে সৰুকৈ লৈছো। আপোনালোকে নহৰুটো ল'বও পাৰে, যদি নল'বও পাৰে। যদি কোনোবাই খাই বেয়া পায় নহৰু, নোলোৱাকৈও বনাব পাৰে। আৰু এইখিনি মই মাজে মাজে কাটি দিছো, তেতিয়াহে মছলাখিনি ভালদৰে সোমাব। আৰু যিখিনি ডাঙৰ ডাঙৰ বিলাহী আছে সেইখিনি মই কাটি দিছো, দুটুকুৰা কৰি দিছো। আৰু এইখিনি মোৰ কাটি পাই হৈ গ'ল। এনেদৰে কাটি দিলে মছলাখিনি ধুনীয়াকৈ সোমাই, নিমখ আৰু মছলাত, সেইবাবে এনেদৰে কাটি লৈছো। এনেদৰে কাটি লৈ বনাব, তেতিয়া খাই ভাল পাব আচাৰটো। বহুতে গোটা গোটাকৈও বনাই দিয়ে, কিন্তু গোটাকৈ বনালে ইমান খাই টেষ্ট নালাগিব। নিমখটো সোমাওঁতে বহুত দিন লাগিব, এনেকৈ লৈ ল'লে বেছি সহজ হয়। এতিয়া মই নিমখ এড কৰি দিলোঁ ইয়াত। নিমখ আৰু হালধি এড কৰি পেলাই এতিয়া আকৌ মই এইখিনি ৰ'দত দিম। ইয়াৰ পৰা অলপ পানীটো শুকোৱালৈকে, যিহেতু বিলাহীৰ ভিতৰৰ পৰা বহুতখিনি পানী ওলাই গৈছে, সেইখিনি অকণমান শুকাব দিম। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। নিমখখিনি ভালদৰে মিক্স কৰি এতিয়া মই নিমখত দি ৰাখি নথওঁ, ৰ'দতে দি থ'ম ডাইৰেক্ট। এতিয়া নিমখত দি পেলাই, নিমখ সানি পেলাই এইখিনি ইয়াৰ ৰ'দত দি দিছোঁ। এয়া নহৰুখিনিও একেলগে ৰ'দত দি দিছোঁ। এইখিনি মই বেছি টাইম নুশুকুৱাওঁ, আৰু অলপ টাইম শুকুৱাম। এইখিনি প্ৰায় শুকাই গ'ল। এইপিনে জলকীয়াখিনিও মই কাটি ৰেডি কৰি ল'লোঁ। ইয়াত দেখিছেনে, এইখিনি অলপমান শুকালে, আৰু বৰ বেছি একেবাৰে শুকুৱাই দিব নালাগে। এতিয়া মই এটা বাউলত লৈ লৈছোঁ। ইয়াত মই প্ৰথমতে এয়া নহৰুখিনি এড কৰি দিছোঁ। নহৰু আপোনালোকে নল'বও পাৰে দেই, এইটো ল'ব লাগিব বুলিতো কথা নাথাকে। এতিয়া ইয়াত মই এই কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ। এই আচাৰটো বনাবলৈ বহুতেই সহজ, একো কষ্ট নাই, বনাব পাৰিব। এতিয়া যিহেতু কণবিলাহী ওলাইও আছে বজাৰত, আৰু ঘৰতো চাগে বহুতৰে লাগিছেই, নহয়নে? এনেদৰে আচাৰ বনাই ৰাখি থৈ দিবচোন, পাছলৈও খাই থাকিব পাৰিব। এইখিনি মই ইয়াত মছলা এড কৰি দিম। নিমখ যিহেতু মই আগত অলপ দিয়ে থৈছিলোঁ, সেইবাবে নিমখটো অকণমানে দিছোঁ। নিমখটো চাই ল'ব, আৰু আপোনালোকে জোখটো নিজৰ জোখত দি ল'ব। এতিয়া ইয়াত মই কাশ্মীৰ পাউডাৰ এড কৰি দিছোঁ। এইটো কালাৰৰ কাৰণে দিছোঁ। আৰু ইয়াত দেখিছে, এইখিনি মই ঘৰতে তৈয়াৰ কৰা মছলা। ইয়াত আছিলে গোটা ধনিয়া, গোটা জিৰা, আজুইন, কালজিৰা। এইখিনি ভালদৰে ভাজি লৈ গুড়ি কৰি লৈছিলোঁ। আৰু এতিয়া ইয়াত দিছোঁ সৰিয়হ। সৰিয়হ মই এচামুচৰ জোখতে দিছোঁ, বেছি সৰিয়হ নাই দিয়া। এতিয়া মই এই কাটি ৰখা জলকীয়াখিনি এড কৰি দিছোঁ। জলকীয়া চাইজটো অকণমান মোৰ ডাঙৰ হ'ল পিছে দেই, অলপ সৰু কৰিব লাগিছিলে। বিলাহীৰ লগত নিমিলিছে চাগে, নহয়নে? আপোনালোকে সৰু সৰুকৈ লৈ ল'ব, যেনেকৈ লয় আৰু ল'ব পাৰে। জ্বলাটো হ'লেই হয়, আৰু নহয়নে? এইখিনি ভালদৰে মিক্স কৰি দিছোঁ, যাতে মছলাখিনি ভালকৈ সোমাই যায়, তেতিয়াহে আচাৰটো খাবলৈ ভাল হ'ব। মছলাখিনি ভালদৰে সোমাই গ'লে এইখিনি মিক্স কৰি দিছোঁ, আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আচাৰৰ সোৱাদটো সেই মছলাখিনিহে আনে, নহয়নে? মছলা আৰু নিমখ যদি জোখত হ'ব পাৰে এইকেইটা বস্তু, তেতিয়া আচাৰৰ টেষ্টটো আহিয়ে যাব। আৰু ইয়াত মই তেল এড কৰি দিছোঁ। ইয়াত মই কেঁচা তেল এড কৰিছোঁ আকৌ দেই। আপোনালোকে তেলটো গৰম কৰিও এড কৰিব পাৰে, গৰম কৰি অকণমান ঠাণ্ডা হ'বলৈ দিব, তাৰপাছত এড কৰি দিব। এতিয়া মই ইয়াত ভিনেগাৰ 2 চামুচ এড কৰি দিলোঁ। এই চামুচখনৰ জোখেৰে 2 চামুচ দিছোঁ। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকিব, সেইবাবে মই ভিনেগাৰ 2 চামুচ এড কৰি দিলোঁ। আৰু আপোনালোকে যদি বিলাহীটো চাই ল'ব, বিলাহী সৰহ হ'লে তেতিয়া ভিনেগাৰটো অকণমান সৰহকৈ দিব লাগিব। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই এনেদৰে ৰ'দত দি থাকিম, বটলত ভৰাই নিদিওঁ আৰু লগালগ। এনেদৰে ৰ'দত দিয়াৰ পাছতহে মই বটলত ভৰাম। এয়া মোৰ আচাৰ ৰেডি। এতিয়া এনেদৰে ৰ'দত দি আছোঁ, আৰু
মোৰ এই আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকেও এবাৰ ঘৰত বনাই ইয়াৰ টেষ্ট ল'বচোন বহুত ধুনীয়া হয় আজিলৈ